সমগ্ৰ অসমৰ লগত আমি কাৰ্বি আংলঙত হাওৰাঘাট বিধান সমষ্টিৰ অন্তৰ্গতটো আমি বিনামূলীয়া যি ৰেচন কাৰ্ড বিনামূলীয়া যি চাউল বিতৰণৰ কাৰণে যি ৰেচন কাৰ্ড সেই ৰেচন কাৰ্ড বিতৰণ কৰাৰ আঁচনি আমি আজি ইয়াত চেণ্টাৰ বজাৰ ডেংকিমৰা পামত আমি আয়োজিত কৰা সেই কাৰ্যসূচীৰ যোগেদি আমি ইতিমধ্যে বিতৰণ কৰিলোঁ আৰু আমি বহুত আনন্দিত যে কাৰ্বি আংলঙৰ পৰা আমি ৱেষ্ট কাৰ্বি আংলঙৰ পৰা আমি যিমানখিনি বিচাৰিছিলোঁ সিমানখিনি আমি পাইছোঁ আৰু আমি কিছুমান পৰিয়ালক আৰু দিবলৈ থাকি গৈছে বুলি আমি অনুমান কৰিছোঁ আৰু আমি অসম চৰকাৰৰ পৰা আৰু পুনৰ কিছুটা পৰিয়ালৰ দিবৰ কাৰণে আমি কিছু আৱণ্টিত বিচাৰিছোঁ সেইখিনিও আমাক দিয়া হ'ব গতিকে যথেষ্ট আমাৰ ৰাইজে লাভান্বিত হ'ব আৰু ৰেচন কাৰ্ড পোৱাৰ লগে লগে অৰুণোদয় পাবলৈ কাৰণে সক্ষম হ'ব ৰেচন কাৰ্ড পোৱাৰ লগে লগে আয়ুষ্মান ভাৰতৰ যোগেদি 5 লাখ টকীয়া বছৰেকীয়া ৰোগৰ আৰোগ্যৰ কাৰণে যি আঁচনি সেই আঁচনিও পাবলৈ সক্ষম হ'ব তাৰোপৰি যিসকল পৰিয়ালে ৰেচন কাৰ্ড পোৱাৰ পাছত তেওঁলোকে ফ্ৰী গেছ কানেকশ্যন সেই আঁচনিও তেওঁলোকে পাবলৈ সক্ষম হ'ব তাৰোপৰি অসম চৰকাৰে প্ৰত্যেকটো ৰেচন কাৰ্ড পোৱা পৰিয়ালসকলক ইঞ্চুৰেঞ্চ দিয়াৰ সেই আঁচনিও হাতত ল'বলৈ গৈ আছে সেইখিনি আঁচনিও তেওঁলোকে পাবলৈ সক্ষম হ'ব গতিকে এই যি কাৰ্যসূচী অসম চৰকাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM ডক্টৰ দুলাৰাম ৰংহাঙৰ নেতৃত্বত তেওঁলোকে যি কষ্ট কৰি কেন্দ্ৰৰ পৰা এইখিনি ৰেচন কাৰ্ড যিবোৰ আৱণ্টিত কৰি ৰাইজক দিব পাৰিছোঁ তেওঁলোকক আমি শলাগ লৈছোঁ আজিৰ এই অনুষ্ঠানৰ পৰা তেওঁলোকক আমি সকলোৱে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকৰ বিভাগৰ পৰা আজি আনুষ্ঠানিকভাৱে ৰেচন কাৰ্ড বিতৰণ কৰিছে কি ক'ব আপুনি এইখিনি মুহূৰ্তৰ বাবে প্ৰথমে ধন্যবাদ দিম অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে আমাৰ জিলাখনৰ ডাইনামিক লিডাৰ অট'নমাছ কাউন্সিলৰ CM ডক্টৰ তুলিৰাম মোহন ডাঙৰীয়া কাৰণ অসম চৰকাৰে আমাক 40,500 এটা মানে পপুলেশ্যনৰ কেম্প দিছিলে সেইখিনি আমাৰ যথেষ্ট নহয় তাৰ কাৰণে আমি কাউন্সিলৰ পৰা আমাৰ CM ডাঙৰীয়া আকৌ 1500 বিচাৰিছে অসম চৰকাৰৰ পৰা গতিকে সেইখিনিও যদি আমি পাবলৈ গৈ আছোঁ গতিকে সেইখিনি পালে আমি আকৌ দুখীয়া জনসাধাৰণক এই ৰেচন কাৰ্ড দিবলৈ সক্ষম হ'ম কাৰণ এই ৰেচন কাৰ্ডৰ লগত বহুত বিষয় জড়িত হৈ আছে সেইকাৰণে চৰকাৰে দ্বিতীয়বাৰৰ কাৰণে যি ৰেচন কাৰ্ড দিলে আজি অসমৰ প্ৰথম পৰ্যায়ত আমাৰ কাৰ্বি আংলং জিলাখনো সোমাইছে সেইকাৰণে এইখিনি মতে সেই দুখীয়া পৰিয়ালসকলক আমি সকাহ দিবৰ কাৰণে মই অশেষ ধন্যবাদ জনাইছোঁ আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আমাৰ কাউন্সিলৰ CM মানে তুলিৰাম ডাঙৰীয়া আৰু লগতে আজি এই সভাখনত আমাৰ হাওৰাঘাট বিধানসভাৰ বিধায়ক মাননীয় দৰ্শী ৰংহাং ডাঙৰীয়া আহি মুখ্য অতিথি হিচাপে ভাগ লৈ যিখিনি ৰাইজক মানে বক্তব্য ৰাখিলে তাৰ কাৰণে মই তেখেতক এই মুহূৰ্তত আপোনালোকৰ চেনেলৰ যোগেদি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ হাওৰাঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত কিমানখন ৰেচন কাৰ্ড বিতৰণ কৰিছে আজি এনে আমি যদি 40,500টো যদি আমি ভগাব যাওঁ তেতিয়াহ'লে গোটেই মানে 3টা বিধানসভা সমষ্টি তেতিয়াহ'লে প্ৰায় 10,000 মান ক'ব এটা বিধান সমষ্টি গতিকে 10,000 যদি আমি আকৌ 4ৰে ভগাওঁ তেতিয়াহ'লে 4,000 মানকৈ আহি যায় এটা মানে বিধানসভা সমষ্টি তাত সেইখিনি মানে 4,000কৈ হয় তেতিয়াহ'লে 4টো আৰু ইনটু 4 তেতিয়া কিমান হ'ব 16,000 16,000 পৰিয়ালে উপকৃত হ'বলৈ গৈ আছে এই আঁচনিৰ যোগেদি ৰঙাপাৰাবাসীৰ বাবে সুখবৰ আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ বাজাজ টু হুইলাৰ ডিলাৰ আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড ডাকঘৰ ৰঙাপাৰা জিলা শোণিতপুৰ আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285